মোৰ হাতখন এনেকুৱা জিনজিনাইছে, গোটেই ৰাতিটো জিনজিনাই থাকিলে। ভাল বাচিলোঁ দেই এইদিনা। এইফালে বেটাই ৱাও ধুনীয়া হৈছে দেই। ধুনীয়া হৈছে, ৱাটাৰ কালাৰ কৰিছা। ধুনীয়া হৈছে, এইটো লোৱা। থেংক ইউ কোৱা। গুড মৰ্ণিং এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি যিহেতু অকলে সেইকাৰণে বনাই আছোঁ মই পুৰি ব্ৰেকফাষ্ট বনাই আছোঁ। এইফালে চাহো বনাই আছোঁ। এইফালে পুৰি বনালোঁ, পুৰা উতলি আছে। আৰু এইফালে বনালোঁ পুৰি। এইফালে পুৰি লৈছোঁ। আৰু এয়া আমাৰ ওচৰত যে আহিছে, নতুনকৈ আহিছে মোৰ বান্ধৱীজনীয়ে দিছে ক্ষীৰ বনাইছে তাই। ক্ষীৰ অকণমান ক্ষীৰ। এয়া ক্ষীৰখিনি খাবলৈ যে ইমান টেষ্টি হৈছে, বহুত ভাল লাগিছে খাই। এয়া আৰু অকণমান আছে, এইফালে লৈছোঁ। আৰু এইফালে জেলেপি চাওকচোন। মই গৈছিলোঁ কালি ওলাই, জেলেপি লৈ আহিলোঁ, আধা কিলো লৈ আহিলোঁ। প্ৰথমতে ভাবিলোঁ 1 কিলো লৈ যাওঁ, তাৰপিছত ভাবিলোঁ বোলে আধা কিলো লৈ যাওঁ, 1 কিলো বেছি হ'বও পাৰে। কিমান উঠে নাজানো, আৰু ইমান গাল জেলেপি আহিছে চাওকচোন। এতিয়া খাওঁ অকলে। এওঁ কৈছে বোলে এটা মানুহৰ কাৰণে আধা কেজি জিলাপি লৈ আহিব লাগে নেকি। মইতো নাজানো কিমান উঠে, লৈ আহিছোঁ আধা কেজি। আৰু এয়া মই ব্ৰেকফাষ্ট কৰি লওঁ পিছে। ইমান যে ধুনীয়া লাগিছে খাই। আৰু খাই বৈ আজৰি হৈ আমি ইজনে সিজনৰ মূৰত তেল লগাব ধৰিছোঁ। আজি মূৰটো ধুম, যিহেতু স্কুল বন্ধ আজি, সেইকাৰণে। সিদিনা কি হৈছে জানেনে? মই চুলি ষ্ট্ৰেট কৰিবলৈ লৈছোঁ ষ্ট্ৰেটনাৰডালেৰে। অকণমান ছিগা আছিলে ষ্ট্ৰেটনাৰডাল। তাৰপিছত লগাইছোঁ মই কাৰেণ্টত। লগাওঁতে এনেকুৱা শ্বৰ্ট মাৰিছে, গোটেইডালে ছিগি গ'ল, আৰু গোটেই লাইট চাইট অফ হৈ গ'ল। মোৰ হাতখন এনেকুৱা জিনজিনাইছে, গোটেই ৰাতিটো জিনজিনাই থাকিলে। ভাল বাচিলোঁ দেই এইদিনা। মৰিলোৱে হয় শ্বৰ্ট লাগি, জ্বলি যে নমৰিলোঁ। আৰু এইফালে আমি লৈছোঁ কেৰম খেলিবলৈ, মানে নহ'লে সি টিভিয়েই চাব খোজে, সেইকাৰণে ভাবিছোঁ কেৰম খেলোঁ বুলি। এইফালে চাই দিয়া তুমি। আৰু এইফালে মই লৈছোঁ লাড্ডু, জন্মাষ্টমী লাড্ডু। এইটো চাওক, খাইছেনে আপোনালোকে জন্মাষ্টমী লাড্ডু? আমি নামঘৰলৈ গৈছিলোঁ, নামঘৰৰ পৰা দিছে এইটো। দিছে এনেকুৱা লাড্ডু। আৰু ক্ষীৰ চিৰ মানে বহুত ভাল লাগিছে নামঘৰলৈ গৈ। ক্ষীৰ চিৰ বনাইছে, খালি আমি খাই নাথাকিলোঁ। আৰু আইচক্ৰীম খাই অৱস্থাটো চাওকচোন তাৰ, গোটেই মুখে চুখে লাগি কওঁতে লাজ পাইছে, গ্লাছত গৈ চাব গৈছে।
মই বনাবলৈ লৈছোঁ চিকেন আৰু নৰসিংহখিনি ইয়াতে আছে, তুলাই দি লৈছোঁ ৰ'বা। নৰসিংহখিনি এইখিনি মই গুড়ি কৰি লৈছোঁ অকণমান পানী দি, আৰু ইয়াতে মছলাখিনি উলিয়াই লৈছোঁ। এয়া হৈছে চিকেনখিনি, আৰু পিঁয়াজ কাটি লৈছোঁ, আদা নহৰু আৰু আলু। জলকীয়া নিদিওঁ যিহেতু আৰুচে আৰু ময়েহে খাম, এওঁৰো ডিউটি আছে, সেইকাৰণে আমি দুজন কাৰণে মাংসও বেছিকৈ নাই লোৱা আৰু বস্তুও কম লৈছোঁ। পিঁয়াজখিনি এনেদৰে কাটি লৈছোঁ, পিঁয়াজো বহুত লোৱা নাই। এইদৰে মছলা বাৰু ইমান নিদিওঁ, অকণমান দিম, মানে এইখন চামুচেৰে এচামুচমানকৈ দিম। এনেকৈ মই বস্তুখিনি লৈ লৈছোঁ গোটেইখিনি। এইফালে কেৰাহীত তেল গৰম হৈছে, আৰু ইয়াতে মই দি দিলোঁ প্ৰথমতে পিঁয়াজখিনি, আৰু পিঁয়াজখিনি অকণমান ভাজি ইয়াতে মই দি দিম আলু আৰু মাংসখিনি। পিঁয়াজখিনি বেছিকৈ ভজা নাই, কাৰণ জ্বলি যাবও পাৰে, জ্বলি গ'লে আকৌ ভাল নালাগিব। অকণমান ভাজিছোঁ, আৰু মাংসৰ লগতো যিহেতু ভাজিমেই মই আৰু অলপ সময়। এয়া মই মাংসখিনি দি দিলোঁ, আৰু ইয়াতে দি দিলোঁ মই আদা নহৰুখিনি। এইখিনি দি অকণমান লৰাই লৈছোঁ, আৰু ইয়াতে এতিয়া দি দিম মই মছলাখিনি। মছলা বহুত নিদিওঁ, অলপ দিছোঁ। হালধিটো দি লৈছোঁ প্ৰথমতে জোখৰ মতে। মাংস কম আছে সেইকাৰণে মই হালধি বেছি দিয়া নাই, মানে জোখমতে দিছোঁ আৰু যিমান লাগে। আৰু এতিয়া ইয়াতে মছলাখিনি দি দিম। অকণমান ৰেড চিলি দিছোঁ, গৰম মছলা, মিট মছলা, ধনিয়া গুড়ি, জিৰা গুড়ি, আৰু বেলেগ মছলা একো দিয়া নাই মই। গোটেইখিনি দি দিলোঁ এনেদৰে। দি এতিয়া এইখিনি মই লৰাই দিম, অলপ সময় লৰাই দিম, আৰু জুইটো মই কমাই ৰাখিম, কাৰণ মছলাখিনি যিহেতু জ্বলি যাব পাৰে, সেইকাৰণে কম জুইত ভাজি থাকিম। আৰু নিমখো দি দিলোঁ মই টেষ্ট অনুসৰি, একেবাৰে দি দিলোঁ নিমখখিনি। আৰু এইখিনি এতিয়া লৰাই মই ঢাকি থৈ দিম অলপ সময়। এতিয়া লুটিয়াই চাইছোঁ, অকণমান ভাজা হৈছে, আৰু মছলাখিনি লাগি যাবও পাৰে তলত, সেইকাৰণে লৰাই আছোঁ মাজে মাজে মই লুটিয়াই ঢাকনিখন। আৰু এয়া আমাৰ ভজা প্ৰায় হৈছে। এতিয়া ইয়াতে মই নৰসিংহৰ যিখিনি ৰস উলিয়াই থৈছোঁ সেইখিনি দি দিম। নৰসিংহৰ ৰসখিনি নুলিয়াই এনেই পাতেৰে সৈতেও দিব পাৰে যদি ভাল পায়। আমাৰ আকৌ আৰুচে পাতবোৰ নেখায়, সেইকাৰণে মই ৰসটো উলিয়াই দিম ইয়াতে। পাতেৰে দিলেও ভালেই লাগে খাই, এনেকৈ ফ্ৰাই কৰি খালেও খাব পাৰে পাতবোৰ দি। মই খালি অকণমান জোলৰ নিচিনা কৰিম। ইয়াতে দি দিলোঁ। এতিয়া এইখিনি মই অকণমান সময় ভাজিম। দেখিছেনে কালাৰটো অকণমান বেলেগ হৈ আহিছে, আৰু ইমান যে ধুনীয়া লাগিছে নৰসিংহৰ গোন্ধটো। এইখিনি এতিয়া অকণমান সময় ভাজিম, ভাজি মই আকৌ ঢাকনিখন দি থৈ দিম। মানে নৰসিংহৰ যিটো ভজা গোন্ধ সেইটো অহালৈকে অলপ সময় ভাজিম মই পানী দিয়াৰ আগতে। আৰু এইখিনি ভজা হৈ গৈছে। এতিয়া ইয়াতে মই পানী দি দিলোঁ। পানীখিনি মই একেবাৰেই দিছোঁ, যিমান লাগে সিমান পানী দি দিছোঁ। এয়া দেখিছেনে? এতিয়া পানীখিনি শুহি যিমানটো মানত ৰাখোঁ মই গ্ৰেভি হিচাপত, সেইখিনি গ্ৰেভিতে ৰাখি দিম। আৰু যদি আপোনালোকে গোটেই পানীটো শুকাই খেদাব বিচাৰে, তেনেহ'লে শুকায়ো খেদাব পাৰে, আৰু ইমান পানী ৰাখিলেও ৰাখিব পাৰে। এইখিনি পানীখিনি শুহি গৈছে দেখিছেনে অকণমান। আৰু অলপ সময় থৈ দিম মই ঢাকি। এইটো বাতিতে উলিয়াই ল'ম। আৰু এইখিনি আমাৰ চাওকচোন, আৰু এইখিনি ৰেডি হ'ল। নৰসিংহৰ যে কি ধুনীয়া গোন্ধ এটা আহিছে। আৰু মই অকণমান নৰসিংহৰ ঠাৰি অকণমান গাৰ্নিছ কৰি দি দিছোঁ ইয়াতে। আৰু এতিয়া ধুনীয়াকৈ আমি দুপৰীয়া সাজ খাওঁ। আৰু আবেলি সময়ত মই বনাবলৈ লৈছোঁ কেইটামান কাপ কেক।
মই যোৱাকালি কলপিঠা বনাইছিলোঁ। কলপিঠাৰ কাৰণে আটা, ভজা আটা আৰু কল এনেদৰে সানি থোৱা আছিলে অকণমান। তাৰপিছত মই আজি তাত অকণমান বাটাৰ দি দিলোঁ আৰু বেকিং পাউডাৰ দিছোঁ আৰু এনেকুৱা হৈছে ধুনীয়া কেকৰ মানে বেটাৰখিনি নিচিনা কৰি লৈছোঁ। লৈ ইয়াতে গিলাচকেইটাত ঢালি দিছোঁ। এতিয়া এইখিনি বহাই দিম মই কেৰাহীত। এইখন প্লেটতে উঠাই লৈছোঁ মই গোটেই গিলাচকেইটা। কেৰাহীটো মই বহাই থৈছোঁ গৰম হোৱালে। কেৰাহী গৰম হৈয়ে আছে, ডিছখন মই বহাই দিলে হ'বগৈ তাত। এয়া মই বহাই দিলোঁ এইখিনি ধুনীয়াকৈ। এতিয়া পূৰা খাপ খোৱাকৈ এখন ঢাকনি লগাই থ'ম যাতে হাৱাটো ভিতৰত সোমাব নোৱাৰে। এনেদৰে মই লগাই থ'লোঁ ঢাকনিখন। আৰু এইফালে আমাৰ আলহী আহিছে। আৰু ইয়াক এনেদৰে সৰু সৰুকৈ পিচ কৰি দিছোঁ। তাক হেনো নেলাগে পিচ কৰি দিব এইদৰে। আৰু কেককেইটা মই উলিয়াই থ'ম গোটেইকেইটা। খাবলৈ কিন্তু বহুত ধুনীয়া লাগিছে, দেখিবলৈ বেলেগ লাগিছে। আৰু এওঁ ডিউটিৰ পৰা আহোঁতে সৰু মাছ লৈ আহিছে। মই সৰু মাছখিনি ধুনীয়াকৈ বাছি ল'লোঁ। এতিয়া ফ্ৰাই কৰিম। এয়া বহাইছোঁ কেৰাহীত, এইখিনি ফ্ৰাই কৰি ল'ম। আৰু ভাতো বনাব ধৰিছোঁ মই। আজিলৈ আহিছোঁ পিছে ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ। লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব দেই সকলো।